হেল্ল' গুড ইভিনিং। পাকঘৰলৈ আহি মায়ে অনা জিলেপি এটুকুৰা খাই লৈছোঁ আৰু আজি বনাবলৈ লৈছোঁ মিক্স দালি। মা থাকিলে ৰহৰ দাইল বা ধোৱা মগু তেনেকৈ খোৱা হয়। মচুৰ মাহ যিহেতু তেখেতে খাব নোৱাৰে, সেইকাৰণে তেনেকৈ মাৰ লগত খোৱা নহয় মচুৰ দালি। আজি সেয়া বনাবলৈ লৈছোঁ। আলু দি দিম দালিতে কানুৰ কাৰণে। আৰু সেয়া আলু ভৰাই দিলোঁ, জোখমতে পানী দি দিলোঁ আৰু কুকাৰৰ ঢাকনা মাৰি নিমখ হালধি দি এতিয়া মই গেছত তুলি দিম। এইফালে মই আকৌ আলুকে কাটিবলৈ লৈছোঁ আৰু এনেকৈ কাটি পানীত ডুবাই অকণমান নিমখ দি থৈছোঁ। সাধাৰণতে অকণমান বইল কৰি ল'ব লাগে। এইফালে বুট বইল হৈ আছে, মাৰ কাৰণে বইল কৰিবলগীয়া হৈছে। তেওঁ কেঁচাকৈ দিলে খাবলৈ অকণমান দিগদাৰ পায়। এইফালে কাবুলী বুট আৰু সৰু বুটটো মিক্স আছে দেই বুটখিনিত। এইফালে মই পিঁয়াজ কাটি লৈছোঁ আৰু বুটটো আধা সিজা হৈয়ে গৈছে। বইল কৰোঁতে অলৰেডি আধা সিজা হৈয়ে গৈছে। সেয়া মই এতিয়া ভাজিখন বনাই লওঁ। কানুৱে বাৰু খাব নোৱাৰে, তাক নোখোৱাওঁ ভাজি। এয়া অকণমান কেঁচা পিঁয়াজ ওপৰতে এনেই দি দিছোঁ, দিলে তেনেকৈ খাবলৈ ভাল লাগে ভাজিখন। এইফালে মোৰ বুটৰ ভাজি ৰেডি হৈ গ'ল আৰু আনফালে মই আমালৈ ভাত পাতি লৈছোঁ। যিহেতু চচতে বনোৱা হয়, সেইকাৰণে ভাতো পাতি দিলোঁ। ভাজিখিনি কাঢ়ি আকৌ কেৰাহীখন পাতি দালিখিনি তেল মাৰি লৈছোঁ। যিহেতু কানুৰ ভাত খোৱাবৰ টাইম হৈ গৈছে, সি শুবলৈ আমনি কৰিব। হেল্ল', মোৰ ভাত পানী বনাই আজৰি, কানুকো খুৱাই মেলি হ'ল আৰু এতিয়া এয়া বিচনা চিজিল কৰি লওঁ, তাক খুৱাই লওঁ দেই। তাৰপিছত আমিও ভাত খাম লাহেকৈ। কানুৰ আইতাক আহিলে, মানে আমাৰ মা গ'লগৈ, মাৰ লগত দাইটিও গৈছে। যিহেতু পথাৰৰ দিন, ধান কাটি হ'ল বাৰু, কিন্তু আজি চপায়ো হ'ল আৰু মৰণাখিনি যিহেতু মাৰিবলৈ আছে। কানুৰ দেউতাক আছে বাৰু, হ'লেও ডিউটি যোৱাৰ দিনা তেখেতে সময় নাপায়। সেইকাৰণে মা গ'লগৈ। দুদিনমান বাৰু মোৰ লগত থাকিলেহি আৰু দুইখন ঘৰতে পূৰা ধানৰ কাম চলি আছে আৰু মায়ে মৰণা চৰণা মাৰি মেলি সেয়া ধানৰ কামখিনি কৰি মেলি বিহুৰ আগে আগে আহিব চাগে। কিমান দিন হয় তেতিয়ালৈকে কানুৰ আইতাকে থাকিব। তেখেত আজি আহি পালে আৰু কানুৰ মনটো বহুত ফূৰ্তি, আইতাকক পায়। বহুত দিনৰ মূৰত পাইছে, কাৰণ ঘৰত থাকোঁতে মাৰ লগতো আছিলে যথেষ্টখিনি সময়। তাৰপিছত সেয়া এৰি থৈ আহিবলগীয়া হ'ল আমি আহোঁতে আৰু আজি পাইছেহি। ভালে কুশলে তেওঁ অকলশৰীয়াকৈ যেনিবা আহিব পাৰিলে লাইন গাড়ীতে। যোৱাবাৰতো যাওঁতে আমি গাড়ী ভাড়া কৰি যাবলগীয়া হ'ল তেওঁৰ স্বাস্থ্যৰ কাৰণে। স্বাস্থ্যটো বাৰু ভাল পালে, আগতকৈ বহুতখিনিয়ে ভাল পালে আৰু সেইকাৰণে অকলে আহিবলৈও সাহ কৰিলে। মোৰ চিন্তাও হৈ আছিলে। কানুৰ দেউতাকক ৰাতিপুৱা কৈছোঁ যে মায়ে পাৰিব জানো আকৌ অকলে আহিবলৈ ইমানখিনি বাট। সেয়া পাৰিলে, তেওঁ পালেহি আৰু ঠিক আছে। ভিডিঅ'বিলাক তেনেকৈয়ে দি যাবলৈ চেষ্টা কৰিছোঁ, সদায় নোৱাৰিলেও যেনেকৈ পাৰোঁ। আচলতে সেয়া সময় মিলাবলৈ কেতিয়াবা দিগদাৰো হয়। ঘৰত থকা কেইদিনো সেই মানে ইটো সিটো কৰোঁতে বা কানুৰ লগত লাগোঁতে ইফালে সিফালে যাওঁতে তেনেকৈ ভিডিঅ'বিলাক দিবলৈ নহৈছিলে। আৰু ইয়াত আহিও সেই তেনেকুৱা একেই ডেইলি কামখিনি, আকৌ ডিউটি আছে, তেনেকুৱা কানুকো চাব মেলিব লাগে, খুৱাব লাগে। সেয়া তাৰ লগতো তাকোতো সময় দিব লাগে। সেইকাৰণে ভিডিঅ'বিলাক মই এনেকৈয়ে শ্বেয়াৰ কৰি গৈ আছোঁ। চাই যাব দেই। যদিহে কিবা বেয়া দেখে বা ভুল ক্ৰুটি দেখে ক'বলৈ নাপাহৰিব। ঠিক আছে, ভিডিঅ'টি ইমানখিনিতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে চাই জনাব। অকণমানিকৈ এটি ভিডিঅ' শ্বেয়াৰ কৰিলোঁ সন্ধিয়াৰ পৰা। সন্ধিয়া মানে কি, পাকঘৰৰ পৰাই যিহেতু ভিডিঅ'টি আৰম্ভ কৰিছিলোঁ ভাত বনোৱাৰ পৰা। সেয়া মা কানুৰ লগত খেলি থাকিলে, মই সেই ভাতকেইটা বনাই ল'লোঁ আৰু তাকো খুৱাই ল'লোঁ। আমি বাৰু খাম পিছে পৰে, কিন্তু সি সোনকালে যিহেতু শুই যায়, সেইকাৰণে ভাত পানীকেইটা খুৱাই আজৰি। বেছি নাখায়, অকণমানেই খায়। বহুত বেয়া, ভাত খোৱাত বহুত বেয়া। 2 টাইম বা 3 টাইমেই খুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু বহুত কমকৈ খায়। সেয়া তাৰ শুবৰ হৈ গ'ল। ঠিক আছে, গুড নাইট, বাই বাই। আকৌ নেক্সট এটি ভিডিঅ'ত সকলোকে লগ পাম দেই। বাই বাই। উঠা, লাইট অফ কৰিম। বাই বাই। চুমুটি দিয়া।